Hello, welcome to my channel Moments of Life. মাজুলী অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা। ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। মাজুলী হৈছে সত্ৰনগৰী। আমি আপোনালোকক লৈ গৈছোঁ সত্ৰনগৰীলৈ। ৱেলকাম টু মাই চেনেল moments of life আৰু আমি চাৰিও আজি ওলাইছোঁ মাজুলী অভিমুখে। তেন্তে মোৰ এই ব্লগটো আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে এই ব্লগটো চাই ভাল পাব আৰু লগতে মোৰ এই চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি নিমাতীৰ অফলাঘাট ফেৰী সেৱাৰ পৰা MB জাহ্নবীত গৈ আছোঁ মাজুলী অভিমুখে আৰু আমাৰ লগতে আপোনালোকো ব'লক মাজুলীলৈ। ব্ৰহ্মপুত্ৰ পাৰ হৈ এয়া আমি মাজুলীত পালোহি। চাৰিওজনৰ কোনো আইডিয়া নাই আমি কোনফালে যাম। মুঠৰ আমি মাজুলী চাম। এয়া গৈ আছোঁ মাজুলী অভিমুখে, মাজুলী অৰ্থাৎ ভিতৰলৈ। এয়া গৈ পালোহি আমি শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ। দক্ষিণপাট সত্ৰৰ এয়া তোৰণ। বৰ ধুনীয়া পৰিৱেশ, সেউজীয়া, দুয়োকাষে গছ শাৰী শাৰী আৰু অতিকৈ ধুনীয়া দক্ষিণপাট সত্ৰৰ তোৰণখন। আমি আহি দক্ষিণপাট সত্ৰত ফ্ৰেছ হৈ আমি চাকি দিবলৈ আগবাঢ়িলোঁ আৰু ইয়াতে সুবিধা আছে, অতিথি আহি থাকিব চেঞ্জ কৰিব পৰা এওঁলোকৰ সুবিধা আছে। আৰু আমাৰ লগত অকণমানি ভাইটিটো সি ইয়াতে শিক্ষা লাভ কৰি আছে আৰু এয়া আমাক সি দেখুৱাই গৈ আছে কি আছে কি নাই, এয়া দেখুৱাই গৈ আছে। এয়া হৈছে দক্ষিণপাট সত্ৰৰ মূল নামঘৰ ভাগ। ইমান ধুনীয়া, কাষতে এয়া ডাঙৰ পুখুৰীত ফুলি আছে পদুম আৰু এয়া মেইন নামঘৰ ভাগ। শান্তি, বহুত ধুনীয়া পৰিৱেশ। আপোনালোকে এবাৰ নিশ্চয় আহিব ইয়ালৈ। ইয়াত শহাপহু আছে। আমাৰ বেয়া লাগ বুলিয়ে ক'ব পাৰিম, কাৰণ আমি ভঁৰাল ভাগ দেখা নাপালোঁ। ইয়াত চাকি জ্বলালোঁ আৰু এয়া মেইন নামঘৰ ভাগ। আৰু এয়া হৈছে তুলসী খুঁটা। ইমান ধুনীয়া পৰিৱেশ। এয়া ডাঙৰ ডাঙৰ খুঁটা হৈছে তুলসী খুঁটা আৰু এয়া চাকি দিয়া স্থান আৰু বহুত ধুনীয়া পৰিৱেশ। নামঘৰটোৰ ৱালত এয়া আছে প্ৰতিচিহ্ন। এয়া ইমান ধুনীয়া চাফা শান্তি পৰিৱেশ। সেউজীয়া পৰিৱেশ আৰু আমাৰ লগত যোৱা ভাইটিটোৰ কথা শুনক আকৌ তাৰ মুখেৰে। তোমাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? ভাল লাগিছে। নামটো? নমস্কাৰ, মানে বিমান দত্ত। বিমান দত্ত। ঘৰ গোলাঘাটত। কিমান দিন হ'ল? ইয়াত মোৰ 8 মাহ হৈছে। 8 মাহ হৈছে। অঁ, আৰু সমবয়সীয়া আছে ন? তুমি কোনটো বহাৰ? মই বজানৰ বহা। বজেনৰ বহা। ইয়াত কেইটা বহা আছে? ইয়াত 30খনমান বহা আছে। 30খন ন? বহা মানে ঘৰ। এয়া ডিষ্ট্ৰিক্ট ৱাইজ ভাগ কৰি লয় এওঁলোকে। অতিথি আহে প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ পৰা আৰু এনেকৈ ইয়াত শুশ্ৰূষা কৰা হয়। আমাক চাহ, পিঠা, পুৰি খোৱালে আৰু ইমান ধুনীয়া পৰিৱেশ, কি চাফা, কি ধুনীয়া। সন্মুখত পুখুৰী আৰু শান্ত পৰিৱেশ, একদম শান্তি। বহুত ভাল লাগিলে দক্ষিণপাট সত্ৰত গৈ। ইমান ধুনীয়াকৈ ৰঙা মাটিৰে মুচি থৈছে। দক্ষিণপাট সত্ৰত গৈ বহুত ভাল লাগিলে, মনটো বহুত শান্তি লাগিলে আৰু আমাৰ গীটাৰ কেইকপিমান ফটো। সঁচাকৈ মাজুলী হৈছে প্ৰাকৃতিক চহকী আৰু আধ্যাত্মিকতাৰতো কথা ক'বই নালাগে। আমি দক্ষিণপাট সত্ৰত আহি যি অনুভৱ কৰিলোঁ, সঁচাকৈ বহুত সুকীয়া। আৰু দক্ষিণপাট সত্ৰৰ পৰা ওলাই আহি আমি আগবাঢ়িলোঁ নেক্সট সত্ৰ চামগুৰি সত্ৰৰ ফালে।
শ্ৰী শ্ৰী চামগুৰি সত্ৰ হৈছে মুখাশিল্পৰ বিখ্যাত। গুৰুজনাই সৃষ্টিৰ ভাওনাৰ এক অংশ বুলিয়েই ক'ব পাৰি চামগুৰি সত্ৰ। মহাভাৰত ৰামায়ণৰ সকলো বৰ্ণাই যে এই মুখাশিল্পত আছে, কি ধুনীয়া। হেমচন্দ্ৰ গোস্বামীদেৱক আমি লগ কৰিবলৈ নাপালোঁ, কিন্তু তেওঁৰ আদৰ্শ আমি ভালদৰে চাই আহিলোঁ। সঁচাকৈ মাজুলী মুখাশিল্পত চহকী। সন্মুখতে মুখা তেওঁলোকে বনাই আছে, কি ধুনীয়াকৈ বনাইছে। আমি মানুহে চকুটো আঁকিবলৈকে দিগদাৰ হয়, আৰু এওঁলোকে চাওকচোন কি ধুনীয়াকৈ বনাইছে। ভিতৰত আছে বাঁহৰ সজা, কাপোৰ আৰু গোবৰ মাটি, গোবৰ লৈছে আৰু এয়া গোবৰ লেপিছে, কি সুন্দৰ। চামগুৰি সত্ৰৰ মুখাশিল্প চাই আমি আগবাঢ়িলোঁ এইবাৰ বেঙেনাআটী সত্ৰলৈ। এয়া বেঙেনাআটী সত্ৰ। বেঙেনাআটী সত্ৰত আমি 4মান বজাত পালোঁ। তেতিয়া জিৰণি সময় আছিল, নামঘৰ ভাগ খোলা আছিল। আমি গৈ সেৱা কৰিলোঁ, বিশেষ ইয়াত সময় নৰলোঁ। নামঘৰ ভাগৰ মজিয়া কেঁচা আছিল, বহুত ডাঙৰ হয় ভিতৰ ভাগ। এনেদৰে আমি ইয়াতে সেৱা ল'লোঁ আৰু অলপ ফটো তোলালোঁ। তুলি আমাৰ মাজুলী যাত্ৰাৰ নেক্সট সত্ৰলৈ আগবাঢ়িলোঁ। আৰু অলপমান ধেমালি বেয়া নাপাব দেই। মোৰ এই ব্লগটো অত সময় চাই থকাৰ বাবে ধন্যবাদ। আশা ৰাখিছোঁ মোৰ এই ব্লগটো চাই ভাল পালে। লগতে আশা কৰিছোঁ আহিব লগা ব্লগকেইটাও এনেদৰে ভাল আঁকোৱালি ল'ব বুলি। গতিকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।